নমস্কাৰ বাইদেউসকল, যোৱাকালি মৰিগাঁও জিলাত অসম চৰকাৰৰ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈ গ'ল, সেই কেবিনেট বৈঠকত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এটা বিশেষ নিৰ্দেশনাত অসম চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে। হয় বাইদেউসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। বাইদেউসকল, প্ৰথমতে চাব 26 জানুৱাৰী 2025 অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। তাৰপিছত তলত চাব অংগনবাড়ী কেন্দ্ৰৰ কাৰ্যকৰী ব্যৱস্থাপনা নিশ্চিতকৰণ। তাৰপিছত কৈছে অংগনবাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনবাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাত অনুমোদন। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে কালিৰ কেবিনেট বৈঠকত অংগনবাড়ী কেন্দ্ৰৰ কাৰ্যকৰী ব্যৱস্থাপনা নিশ্চিতকৰণৰ বাবে এখন ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাত অনুমোদন জনাইছে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।